নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই সেইটো তো ষ্টেজত মাইকী মানুহজনী বাচ্ছা এটালৈ উঠি আহিলে কোচত লৈ এনেকৈ ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে মই বোলো ঠিক আছে বোলো কিমান বছৰ হৈছে কৈছে 2 বছৰ হৈছে তো মই বোলো 500 দিলে 500 ৰাউণ্ড ৰাখি দিলে তাৰপিছত মাকজনীয়ে কৈছে মোক কৈছে আপোনাক যে মই 2 বছৰ নাম দিয়া নাই কাৰণটো জানে নাই আপুনি মই বোলো নাজানো চবে শুনি আছে দেই মাজত কৈছে 2 বছৰ আগতে মই প্ৰেগনেণ্ট আছিলোঁ আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলোঁ বৰষুণ দিছিলে খুব আৰু মোৰ পেইন হ'ল আপুনি ওপৰত গান গাই আছে মই ষ্টেজৰ তলত বাচ্ছা জন্ম দিছোঁ চ' সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই বোলো তুমি আহিছিলা কেলৈ প্ৰগ্ৰেম চাবলৈ মোক কৈছে নাই মই মানে আপোনাক খুব ভাল পাওঁ মই থাকিব নোৱাৰিলোঁ গুচি আহিলোঁ এইটো ষ্টেজত এইটো জেগাটো নাই এইটো ষ্টেজৰ তলত ভৰাই দিলে তাইক সেই নাহিলে তাতে বাচ্ছা জন্ম দিলে আৰু মই সেইটো গম নাপাওঁ মই ওপৰত গান গাই আছোঁ পিছত 2 বছৰ পিছত কওঁতেহে গম পাইছোঁ